নমস্কাৰ ঢেকিয়া খোৱা বতৰ নহয় জানো ঢেকিয়া এতিয়া বজাৰত খুব উপলব্ধ হৈ আছে পিছে মোৰ এইডাল ঢেকিয়া বজাৰৰ পৰা আনা নহয় ঘৰৰ পৰা ভতিজা লৰাটো আহোতে দি পঠাইছিলে আৰু ঢেকিয়া কেইডাল ধুনিয়াকে অলপ ফ্ৰেছ হৈ থাকোতে খাওঁ সেইকাৰণে এটা বাটিত অলপমান পানী লৈ ঢেকিয়া কেইডাল মই বাছি লম ঢেকিয়া কেইডাল বাছি হলে ধুই পেলাই পানীখিনি নিগৰাই লম ইমান ধুনিয়া ঢেকিয়া মানে ঘৰৰ পৰা দি পঠাইছে একদম কোমল কোমল আৰু সেউজিয়া দেখিছেনে দেখিয়ে মৰম লগা এতিয়া সৰু সৰুকে মই ঢেকিয়া কেডাল ধুই সৰু সৰুকৈ কাটি লম আৰু মিহি মিহিকৈ কাটিলেহে ভাজিখন খুৱাত হ'ব সকলোৱে ঢেকিয়া বনাই খায়েই বাৰু ভিডিঅ' বুলি দিব লগা একো নাই তথাপিতো সবৰে ৰন্ধন প্ৰণালীবিলাক বেলেগ নহয়নে আৰু মইনো কেনেকৈ বনালো তাকে বোলো আপোনালোকক অকনমান দেখুৱাও এইটো ভিডিঅ' আজি বহু দিনৰ আগৰে হয় কিন্তু এডিটিংৰ এলাহত পৰি আছিল আৰু ইয়া পিয়াজ এটা ডাঙৰ ডাঙৰকে কাটি লৈছো এইবোৰ ৰেডি কৰো মানে কেৰাহীখন গৰম হ'বলৈ দিলো গৰম হোৱাত মিঠাতেল অকনমান দি দিলো আৰু তাৰ ওপৰতে মই অকনমান গোটা জিৰা ধনিয়া দি দিছো আৰু পিয়াজ কেপিছো দি দিলো পিয়াজ কেপিছ ডাঙৰ ডাঙৰকে কাটিছো অকনমান ডাঙৰ ডাঙৰকে হয় কোমল কোমল হৈ থাকিলে খাই ভাল লাগে তাৰপৰ ঢেকিয়াখিনি দি দিলো হালধি দি দিলো আৰু নিমখ দিম শাক ভাজিলে সদায় শাকখিনি অলপ জহি যোৱাৰ পাছতহে নিমখ দিব লাগে এয়া ঢেকিয়া ভাজি আৰু তাতে যদি কণী নিৰো কেনেকৈ হ'ব নহয় জানো ঢেকিয়া ভাজি অৱশ্যে বুটৰ লগতো খাই ভাল লাগে কিন্তু মই ভাবিলো আজি এইকণ ভাজি কণীৰ লগতে বনাই খাওঁ সেইকাৰণে দুটা কণী এনেকৈ ভাঙি লৈছো কণী দুটা ভাঙি ইফালে ভাজিখিনি কম জুইত সিজিবলৈ দি থৈছো এয়া গিলাস এটাত কণী দুটা লৈ লৰাই লৰাই এনেকুৱা গোটেইখিনি মিক্স আপ কৰি লম তাৰ পাছত ভাজিখিনিৰ ওপৰত দি দিলে কণীখিনি ভাজিৰ লগত ধুনিয়াকৈ লেট খাই যায় এয়া মাছটো উলাই লৈছো তাৰতে মই কণী দুটা খুলি লোৱা কণী বাকি দিলো তিয়া ভাজিখিনি লৰাই নিম অকনমান বেছি জুইত ভাজিম তাৰ পাছত কম জুইত অলপ দেৰি ৰাখি পেলাই মোৰ ভাজিখন ৰেডি হৈ গল ভাজিখন যে খাবলৈ বৰ ধুনিয়া হৈছিল ঢেকিয়া ভাজি বনাব জানিলে খাবলৈ বৰ ধুনিয়া হয় আজিকালি কঁঠাল গুটি সিজন চলি আছে কঁঠাল গুটিৰ লগতো ঢেকিয়া শাক খাই ভাল লাগে নহয় জানো বাৰু আজিলৈ আহো বাই বাই